हेलो स्टूडेंट्स, मैं वेदांत प्रकाश बरुआ सकलोके वेदा मैथमेटिक्सলৈ स्वागतम। আজি আমি পঢ়িম বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যা মানে ক্লাस 10 এটো ফার্স্ট চ্যাপ্টাৰটো। হা, এই ক্লাস 10 ক্লাসবিলাক আজিৰে পৰা স্টার্ট হ'ব। এই ক্লাসটোৰ পৰা মানে ক্লাস 10 সিলেবাসটো আৰম্ভ হ'ব। গতিকে প্ৰথমে আছে বাস্তৱ সংখ্যা 1 নম্বৰ চ্যাপ্টাৰ, ইংৰাজীত কয় ৰিয়েল নাম্বাৰছ। আজি তাৰ ওপৰত আমি ডিসকাস কৰিম। ইয়াত আমি পঢ়িব লাগিব লসাগু গহৰ বিষয়ে পঢ়িব লাগিব, কিছুমান পৰিমেয় অপৰিমেয়ৰ কথা পঢ়িব লাগিব। তাৰপিছত প্ৰথমে এটা বস্তু পঢ়িব লাগিব ইউক্লিডৰ কলন বিধি। প্ৰথমে আমি সেই বস্তুটো চাই লৈছো ইউক্লিডৰ কলন বিধি মানে কি ক'লে। ইউক্লিডৰ কলন বিধিটো এনেকুৱা, তাৰ ইউক্লিডৰ কলন বিধিটো বুজাৰ আগতে আমি এটা বেলেগ বস্তু বুজি লওঁ। হৰণ অংক এটা চাম। হা, এইটো চোৱা, হৰণ অংকটো কৰিছো মই, ধৰি ললো 35ক মই 4ৰে হৰণ কৰিছো, হ'ল। এতিয়া চাবা 4 কেইবাৰ যাব, 4 8 গুণ 32, বাকি থাকিলে কি 3, হলনে। এতিয়া চাবা মই এটা কাম কৰিম, মই কি কৰিলো 8টো আৰু 4টো প্ৰথমে পূৰণ কৰি দিলো, তাৰ লগত এইটো যোগ কৰি দিলো। বুজি পাইছানে? 35ক প্ৰথমে 4ৰে হৰণ কৰিছিলো, 4ৰে হৰণ কৰি কি পাইছিলো 8 পাইছিলো, ভাগফল আৰু ভাগশেষ 3 পাইছিলো 3। এতিয়া প্ৰথম দুটা এই দুটাক মই মাল্টিপ্লাই কৰি দিছো, পূৰণ কৰি দিছো, আৰু যেটো ভাগশেষ আছিল তাৰ লগত যোগ কৰি দিছো। কিমান হ'ব 32 plus 3 equal to 35। আমি এটুকে পালো দেনে, পালো না নাই? আৰু এটা চাম, 50ক যেনিবা 5ৰে হৰণ কৰিলো, একবাৰ গল 5 হল, শূন্যটো আহিলে, এটা সংখ্যা নমাই অনাৰ পিছত যেতিয়া বাৰ নগল, গতিকে ওপৰলে 0 এটা গুচি গল। কেইবাৰ গুচি গল 10 বাৰ গল। এই দুটা মাল্টিপ্লাই কৰো, 5 পূৰণ 10, তাৰ লগত এইটো যোগ কৰো, 0 ইকুৱেল টু কিমান হ'ব 50 হ'ব, 50 হ'ব, হল। এতিয়া চাবা, তাৰ মানে মই কি গম পালো, যেতিয়া আমি এটা হৰণ অংক কৰো, হৰণ অংকটো কৰিলে কি থাকিব, এইটো আমাৰ ভাজ্য বুলি কয়, হলনে। এইটো হৈছে কি ভাজক, এইটো ভাগফল, এইটো ভাগশেষ। হৰণ অংক এটা কৰিলে আমি এই 4টা বস্তুৱে পাওঁ। এই 4টা বস্তু কি হয়, আমি যদি ভাগফল আৰু ভাজক যদি পূৰণ কৰো, আৰু তাৰ লগত যদি ভাগশেষটো যোগ কৰি দিওঁ, তেতিয়াহ'লে আমি কি পাওঁ, ভাজ্যটো পাই যাওঁ। তাৰমানে ভাগফল আৰু ভাজক পূৰণ কৰি তাৰ লগত ভাগশেষ যোগ কৰিলে আমি কি পাই যাম, ভাজ্যটো পাই যাম, হ'ল না। ইয়াতো একে হৈছে। এইটো সব হৰণ অংকৰ ক্ষেত্ৰতে খাটে। তাৰ মানে কি হৈছে, হৰণ অংকৰ ক্ষেত্ৰত কি হয়, এইটো লিখি ল'বা বহীত, ভাগফল পূৰণ ভাজক যোগ, ভাগশেষ যদি কৰো সমান কি পাই যাওঁ আমি, ভাজ্যটো পাই যাওঁ, হ'ল। বগীয়া যাওঁ, ভাগফল পূৰণ ভাজক যোগ ভাগশেষ কৰিলে আমি কি পাই যাওঁ, ভাজ্যটো পাই যাওঁ। এইটো প্ৰত্যেকটো হৰণ অংকৰ ক্ষেত্ৰতে খাটে। এইটো এটা শিকিবলগীয়া কথা আছে, ইউক্লিডৰ কলন বিধি শিকাৰ কথা। আৰু এটা বস্তু চাম, এই ভাগশেষটো চোৱা, তাৰমানে কি কৈছে, ভাগশেষটো কি হ'ব, এই ভাগশেষটো ইয়াত 3 ওলাইছে, 4তকৈ সৰু হয়নে, 0 ওলাইছে, ভাগশেষটো 5তকৈ সৰু হয়নে। তাৰমানে কি, যেতিয়া এটা আমি হৰণ অংক কৰো, হৰণ অংকটো আমাৰ কেতিয়া শেষ হয়, যেতিয়া ভাগশেষটো ভাজ্যতকৈ সৰু নোলায়। ই 0 ওলাব পাৰে, বেলেগ আন কিবা ওলাব পাৰে। ধৰি ললো মই এইটো এটা অংক কৰিছো, 63 যেনিবা 3ৰে হৰণ কৰিছো, কিমান হ'ব 3 2 6 3, হ'ল নাই। চোৱা, এই 3টো তললৈ নামি গুচি আহিলে। এতিয়া এইটো ভাগশেষ হ'ব নেকি, নহ'ব, কাৰণ 3ৰে আকৌ এবাৰ যাব, গতিকে একবাৰ দি দিলো, 3 হ'ল, 0 হ'ল, এইটো ভাগশেষ হ'ল। তাৰমানে এইটো কি 3তকৈ সৰু ওলালে, মানে ভাগশেষটো আমাৰ ওলাই তলত। আমি তলত যেতিয়া এই ভাজকতকৈ এটা সৰু সংখ্যা নাপাওঁ, তেতিয়ালৈকে আমি অংকটো কৰি গৈ থাকোঁ। সমান সংখ্যা ওলালে একবাৰ দি দিওঁ, বা তাতকৈ ডাঙৰ ওলালেও যেইবাৰ যায় সিমানবাৰ আমি দি দিওঁ। গতিকে অংকটো কেতিয়া শেষ হয়, ভাগশেষটো যেতিয়া ভাজকতকৈ সৰু ওলাই যায়, হ'লনে। বুজি পাইছা? তাৰমানে আৰু এটা কথা আমি কি গম পালো, যে যিকোনো এটা হৰণ অংকৰ যিটো আমি ভাগশেষ পাম, ভাগশেষটো সদায় কি হ'ব, ভাজকতকৈ সৰুৱে হ'ব। ভাগশেষ ভাজকতকৈ সৰুৱে হ'ব।
সমান ওলালেও আমি আকৌ বাৰ দি দিম বা ডাঙৰ ওলালেও আকৌ বাৰ দি দিম ভাজকতকৈ, হয় নাই? গতিকে ভাগশেষ সদায় ভাজকতকৈ সৰু হয়, এইটো কথা একদম মনৰ মাজত ব্ৰেইনত সোমোৱাই ল'বা, ঠিক আছে? আৰু এইটো ভাজকৰ সমান হ'ব পাৰেনে? সমানো হ'ব নোৱাৰে। এইটো যদি 3 থাকে, এইটো আমি 2 ওলালে অংকটো শেষ হ'ব, ভাগশেষটো 0 ওলালে অংকটো শেষ হ'ব, 1 ওলালে অংকটো শেষ হ'ব। যদি কেনেবাকৈ 3 ওলাই যায় তেতিয়াহ'লে আকৌ এবাৰ দি দিম নাই, এইটো দিয়া নিচিনাকৈ। বুজি পাইছা নাই? মানে কি হৈছে যে ভাজকতকৈ সদায় ভাগশেষটো সৰু হ'ব আৰু ভাগশেষটো কি হ'ব পাৰে? 0 হ'ব পাৰে, কিন্তু ভাজকৰ সমান হ'বগৈ নোৱাৰে বা তাতকৈ ডাঙৰ হ'বগৈ নোৱাৰে। ভাজকতকৈ সদায় সৰুৱে হ'ব, কিন্তু ভাগশেষ 0 হ'ব পাৰে। ইটো অংকৰে ভাগশেষ 0 হৈছে, ইয়াৰ অংকৰ ভাগশেষ 0 হৈছে, হা? চাবা, এতিয়া আমি ইউক্লিডৰ কলন বিধি পঢ়িম। আছে ইউক্লিডৰ কলন বিধি। ইউক্লিডৰ কলন বিধিটো বহীত লিখি ল'বা। মই কৈ যাম, যেতিয়া ভিডিঅ'বিলাক চাবা আগত বহী আৰু কলম লৈ বহি যাবা, যিখিনি লিখিবলৈ কওঁ সেইখিনি লিখি যাবা, নহ'লে এনেই চাই গ'লে একো মনত নাথাকিব, ঠিক আছে? একো লাভ নহ'ব এনেই চিনেমা চোৱাৰ আগতে চাই গ'লে দেই। এতিয়া চোৱা, ইউক্লিডৰ কলন বিধিটো এনেকুৱা, বা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা বুলিও কয়। এইটো এনেকুৱা বস্তু, ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। এইটো এনেকুৱা হয়, কোনো সংখ্যা 1 যদি আমি বিৰে হৰণ কৰোঁ, লিখি যাবা, কোনো অখণ্ড সংখ্যা 1 আন এটা অখণ্ড সংখ্যা বিৰে হৰণ কৰিলে কিউ আৰু আৰ এনে দুটা সংখ্যা পাওঁ। কোনো এটা অখণ্ড সংখ্যা 1 আন এটা অখণ্ড সংখ্যা বিৰে হৰণ কৰিলে কিউ আৰু আৰ এনে দুটা সংখ্যা আমি পাওঁ। বুজি পাইছা? কিউ আৰু আৰ এই দুটাও কি অখণ্ড সংখ্যাই হ'ব। এটা অখণ্ড সংখ্যা 1 আন এটা অখণ্ড সংখ্যা বিৰে হৰণ কৰিলে কিউ আৰু আৰ এনে দুটা অখণ্ড সংখ্যা আমি পাম, যাতে a ইকুৱেল টু বি কিউ প্লাছ আৰ, ইয়াৰ লাষ্টত এটা কণ্ডিশ্যন আছে, আৰ ইজ greater equal to 0 but r is always less than b. এইটো হৈছে ইউক্লিডৰ কলন বিধি। হ'লে ইয়াক ব্যৱহাৰ কৰি আমি এতিয়া দুটা সংখ্যাৰ মাজৰ গড় উলিয়াব লাগিব। প্ৰথমে এইটো বুজাই লৈছোঁ, কোনো এটা অখণ্ড সংখ্যা 1 আন এটা অখণ্ড সংখ্যা বিৰে হৰণ কৰিলে, তাৰমানে কি এটা অখণ্ড সংখ্যা a আছে আন এটা অখণ্ড সংখ্যা b আছে, আমি হৰণ কৰি দিছোঁ। এনে দুটা সংখ্যা কিউ আৰু আৰ পাম। এই কিউ যিটো আছে এইটো হৈছে ভাগফলটো, কিউ পাইছোঁ আৰু ভাগশেষটো কি পাইছোঁ? আৰ। এনে দুটা অখণ্ড সংখ্যা কিউ আৰু আৰ পাম। এইবোৰ তুমি অখণ্ড সংখ্যা ল'লে অখণ্ড সংখ্যা পাবা। এতিয়া মই এইবিলাক ভেৰিয়েবল লৈছোঁ, ঠিক আছে নাই? মই এইবিলাক ভেৰিয়েবল লৈছোঁ, বি কিউ আৰ এইবিলাক মই দেখুৱাইছোঁ। যিকোনো অখণ্ড সংখ্যা বুজাব পাৰে এইকেইটা সংখ্যা, হা? চোৱা, এনে দুটা অখণ্ড সংখ্যা কিউ আৰু আৰ পাম। কিউ কি পাম? কিউ হৈছে আমাৰ কোটেণ্ট, মানে ভাগফলটো, আৰু আৰ ৰিমাইণ্ডাৰ মানে কি ভাগশেষটো। এই দুটা পাম, যাতে 0 ইজ লেছ ইকুৱেল, আৰ ইজ গ্ৰেটাৰ ইকুৱেল টু 0 ইজ লেছ দেন বি। এই বস্তুটো চাই লোৱা, এইটো প্ৰথমে চাই লোৱা। এইটো কি হৈছে? এতিয়া চোৱা, এই হৰণ অংক যে কৰিছিলোঁ কি পাইছিলোঁ? এইটো হ'ল কি ভাজ্য, এইটো ভাজক, ভাগফল, ভাগশেষ। এই দুটা যদি আমি পূৰণ কৰি দিওঁ কি হ'ব? বি ইনটু কিউ মানে বি কিউ, আৰু এইটো যদি লগত যোগ কৰি দিওঁ প্লাছ আৰ, তেতিয়াহ'লে কি পাওঁ? এইটো ভাজ্যটো আমি পাই যাওঁ। তাৰমানে কি ভাজ্য সমান ভাজক পূৰণ ভাগফল, এই দুটা ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। বুজি পাইছা? এই যে অংককেইটা যে কৰাইছিলোঁ হৰণ অংককেইটা সংখ্যা লৈ, সেইটো একেটা বস্তু এইটো দেই। এতিয়া এইটো চোৱা, ইয়াত 0টো কি হ'ব পাৰে? 0 ইজ লেছ ইকুৱেল টু আৰ, বা আৰ ইজ গ্ৰেটাৰ ইকুৱেল টু 0। তাৰমানে ইয়াৰ চিনবিলাক কি বুজাই চাই লোৱা। 0 আৰু আৰৰ মাজত কোনটো চিন আছে? এইটো আছে। 0 আৰু আৰৰ মাজত কোনটো চিন আছে? এইটো আছে। এই চিনটোৱে বুজায় ডাঙৰ বা সৰু। ডাঙৰ সৰু কেনেকৈ বুজায়? যিটো চাইডে মুখখন মেলি থাকে সেই চাইডটো ডাঙৰ হয়। মানে এইটো কি হৈছে? আৰৰ ফালে মুখখন মেলি আছে, শূন্যৰ ফালে জোংটো আছে, গতিকে এই ক্ষেত্ৰত কি আৰটো ডাঙৰ, শূন্যটো সৰু। তলত আকৌ এইডালো আছে, এইডালে বুজাই দিয়ে ইকুৱেল। এনেকৈ দি যদি এনেকৈ বুজাই দিওঁ, এইটো
ইকুৱেল হয় তাৰমানে কি 0 টো আৰতকৈ সৰু হ'ব পাৰে আৰু 0 টো আৰৰ ইকুৱেল হ'ব পাৰে মানে r টো কি হ'ব পাৰে 0 তকৈ ডাঙৰ হ'ব পাৰে বা r টো 0 ৰ সমান হ'ব পাৰে হল আৰু কি কৈছে যে r is less than b মানে r টো সদায় b তকৈ সৰু তাৰমানে কি হৈছে ইয়াত less than b মানে কি এই যে চিনডাল আছে চিনডালকে আৰৰ ফালে মুখখন মিলি আছে এইফালে যোনটো আছে তাৰমানে b টো সদায় ডাঙৰ হ'ব r টো সদায় সৰু এই যে অংকটো যে কৈ আহিছিলো যে r টো কি হ'ব পাৰে যেটো ভাজক আছিল ভাজকতকে r টো সদায় সৰুৱে হ'ব হলনে r টো শূন্য হ'ব পাৰে বা ইয়াতকে সৰুৱে হ'ব মানে এটো যদি শূন্য হয় তেতিয়াও ইয়াতকে সৰু বা এটো যদি 5 হয় b টো যদি 5 হয় ভাগফলটো ভাজকটো যদি 5 হয় তেতিয়া r টো কি হ'ব পাৰে 0 হ'ব পাৰে 1 হ'ব পাৰে 2 3 বা 4 হ'ব পাৰে ভাগকেটো বেলেগ কিবা হ'ব নি নহব 5 তকৈ ডাঙৰটো হ'ব নোৱাৰে 5ও হ'ব নোৱাৰে 5 পালো আমি একবাৰ দি দিম বা 5 তকৈ ডাঙৰ সংখ্যা পালো একবাৰ দি দিম গতিকে এটো হৈছে ইউক্লিডৰ কলম বিধি ইউক্লিডৰ কলম বিধিটোৱে কি বুজালে যে এটা অখণ্ড সংখ্যা 1 আৰু আন এটা অখণ্ড সংখ্যা b ৰে হৰণ কৰিলে দুটা অখণ্ড সংখ্যা q আৰু r এনে ভাবে পাও যাতে a = bq + r 0 is less equal to r is less than b তাৰমানে কি হৈছে এটো হৈছে ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ যিকোনো হৰণাঙ্কৰ কাৰণে আৰু এটো কৈছে কি 0 is less equal to r is less than b তাৰমানে 0 টো কি r টো কি হ'ব পাৰে 0 তকৈ ডাঙৰ হ'ব পাৰে r টো 0 ৰ সমান হ'ব পাৰে হয়নে আৰু r টো সদায় কি হ'ব b তকৈ সৰু হ'ব মানে ভাজকতকৈ সদায় ভাগশেষটো সৰুৱে হ'ব ঠিক আছে এতিয়া এটো লিখি লোৱা এটো বহুত দৰকাৰী বস্তু এটো পৰীক্ষাত লিখিবলৈ আহে তেতিয়া হল এটো একদম মনত ৰাখিবা হা এই বস্তুটো একদম মনত ৰাখিবা লাগিব এটো ঠিক আছে তাৰপিছত এতিয়া আমি অংক কৰিম ইউক্লিডৰ কলম বিধি ব্যৱহাৰ কৰি গড় উলিয়াব লাগে এই কলম বিধিটো ভালকে বুজি ললে ইয়াৰ অংকখিনি কৰিবলৈ একদম উজু একো সমস্যা নাই খালি কলম বিধিটো ভালকে বুজি ল'ব লাগিব আমি কি কৰিম এতিয়া অনুশীলনী 1.1 ৰ 1 নম্বৰটো কৰিছো হা অনুশীলনী 1.1 কুৱেশ্যন 1 1 নম্বৰটো কৈছো কি আছে 135 আৰু 225 135 আৰু 225 তাৰমানে হৈছে কি যে আমি ইউক্লিডৰ কলম বিধি ব্যৱহাৰ কৰি 135 আৰু 225 ৰ কি উলিয়াব লাগে গড় উলিয়াব লাগে গড় মানে হৈছে কি গৰিষ্ঠ সাধাৰণ উৎপাদক ইংৰাজীত কয় HCF হাইয়েষ্ট কমন ফেক্টৰ ঠিক আছে তে দুটা সংখ্যাৰ গড় কি বস্তু চাই লওঁ ইয়াত লসাগু গড়ৰ ওপৰত এটা ধুনীয়া ভিডিও আছে চেনেলটো এই ভিডিওটো তোমালোকে যদি চাই লোৱা তেতিয়া গড় আৰু লসাগুৰ বিষয়ে যদি কিবা তোমালোকৰ ধাৰণা ক্লিয়াৰ হয় নাই কনসেপ্ট যদি কমি আছে তেতিয়া হলে এখিনি বুজিব পাৰিবা ঠিক আছে এতিয়া এটো গড় মানে কি প্ৰথমে কৈ লৈছো গড় হৈছে এনেকুৱা এটা সংখ্যা গড় কেটা সংখ্যা থাকে দুটা বা তিনটা বা চাৰিটা মানে এটাতকৈ বেছি সংখ্যাৰ আমি গড় উলিয়াব পাৰো হা দুটা সংখ্যাৰ মাজত উলিয়াব পাৰো তিনটা সংখ্যাৰ মাজত উলিয়াব পাৰো গড় হৈছে এনেকুৱা এটা সংখ্যা যিটো সংখ্যা সেই আটাইকেইটা সংখ্যাৰ উৎপাদকৰ ভিতৰত আটাইতকৈ ডাঙৰ উৎপাদকটো হয় তাৰমানে কি চোৱা ধৰি ললো এটা সংখ্যা 20 আৰু আনটো সংখ্যা ললো 25 এই সংখ্যা দুটা যদি আমি গড় উলিয়াও গড় মানে কোনটো সংখ্যা হ'ব এনেকুৱা এটা সংখ্যা আমাৰ গড় হ'ব যিটো সংখ্যা ইহত দুটাৰ উৎপাদকটো হ'বই ইহত দুটাৰ উৎপাদক হ'বই হল ইহত দুটাৰ উৎপাদক হ'ব গড়টো আৰু ইহত দুটাৰ আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদকটো তাৰমানে কি ইহত দুটাৰ উৎপাদক অসংখ্য আছে বুজি পাইছা নাই ইহত দুটাৰ অসংখ্য উৎপাদক নাই ইয়াৰ কেইটামান উৎপাদক আছে ইয়াৰ কেইটামান উৎপাদক আছে দুইটাৰে কমন উৎপাদকো থাকিব পাৰে যেনে 1 টো ইয়াৰ উৎপাদক 5 টো ইয়াৰ উৎপাদক গতিকে এই যি কেইটা সাধাৰণ উৎপাদক আছে সাধাৰণ উৎপাদকৰ ভিতৰত আটাইতকৈ ডাঙৰ উৎপাদকটো মানে গৰিষ্ঠ সাধাৰণ উৎপাদক আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদকটো হৈছে কি গড় গতিকে এই সংখ্যা দুটা আমি যে গড় উলিয়াবলৈ গৈ আছো তাৰমানে কি উলিয়াবলৈ গৈছো ইহতৰ যিবিলাক সাধাৰণ উৎপাদক আছে সেই সাধাৰণ উৎপাদকৰ আটাইতকৈ ডাঙৰ যিটো উৎপাদক সেইটো আমি উলিয়াবলৈ গৈ আছো ইউক্লিডৰ কলম বিধি ব্যৱহাৰ কৰি আমি অংকটো কৰিম এতিয়া চাই লম তাৰ কাৰণে কি আছে প্ৰথমে আমি চাম যে এই সংখ্যা দুটাৰ ভিতৰত কোনটো সংখ্যা ডাঙৰ আছে একো টান নহয় একদম ইজি কোৱেশ্চন কেইটা 225 টো ডাঙৰ আছে 135 টো সৰু হয় হলনে তে আমাৰ প্ৰথম কাম হ'ব কি ডাঙৰ আৰু সৰু সংখ্যা দুটা বাছি উলিওৱা
তাৰ পাছৰ কাম হ'ব কি সৰু সংখ্যাটোৰে ডাঙৰ সংখ্যাটো হৰণ কৰা 135 এৰে 225 ক হৰণ কৰা হ'ল তা হৰণ কৰি পেলাই আমি কি পাম চোৱা একবাৰটো যাবই এটো সৰু এটো ডাঙৰ আছে এবাৰ যাবই দুবাৰ যাব নেকি 135 into 2 কিমান হ'ব 270 হ'ব গতিকে দুবাৰ নাযায় হয় নহয় এবাৰে যাব এবাৰ দিম আমি 135 183 হ'ব লাগিছে 135 0 9 বিয়োগ কৰিলো 90 হ'ল এতিয়া চোৱা অংকটো এডখৰ শেষ হ'ল নে হ'ল কাৰণ যেটো ভাগ শেষ ওলালা ভাজকতকে কি সৰু ওলাইছে গতিকে হৰণ অংক এইটো হৰণ অংক এডখতে শেষ দেই এতিয়া আমি ইয়াক কেনেকৈ লিখিম চোৱা ইউক্লিডৰ কলন বিধি অনুসৰি ইউক্লিডৰ ইউক্লিডৰ কলন বিধি অনুসৰি হা ইউক্লিডৰ কলন বিধি অনুসৰি কি হ'ব চোৱা কি পাওঁ ভাজ্য সমান ভাজক পূৰণ ভাগফল ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ মানে ভাজ্য কি আছে 225 ইকুয়াল টু ভাজক পূৰণ ভাগফল 135 into 1 বা 1 into 135 বুলি লিখিব পাৰা প্লাস ভাগশেষ মানে কি 90 হল নাই আমি এতিয়ালৈকে গসাও পোৱাগে নাই হল গসাওটো আমি কেতিয়া পামগে যেতিয়া এই অংকটো কৰি কৰি ভাগশেষ আমি শূন্য পাম তাৰ কাৰণে স্টেপ বাই স্টেপ কৰিব লাগিব ফাৰ্স্ট স্টেপটো চাই ললা যে ডাঙৰ সংখ্যা সৰু সংখ্যা চাই ললা তাৰপা ডাঙৰ সংখ্যাটো সৰু সংখ্যাটোৰে হৰণ কৰিলা হৰণ কৰি যিটো লাইন পালা সেই লাইনটো লিখিলা ইউক্লিডৰ এই হৰণ অংকটো ইউক্লিডৰ কলন বিধিটো ব্যৱহাৰ কৰি যিটো লাইন লিখিব পাৰা ভাজক সমান ভাজ্য পূৰণ ভাগফল যোগ ভাগশেষ ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ উল্টা হৈছে মোক আৰু a = bq + r সেই সূত্ৰ সেই ৰিলেশনটো হল এতিয়া এটো অংক কৰোতে তুমি 0 নাপালা হয় নাই গতিকে অংকটো এডখৰে শেষ হয় নাই ইয়াৰ পাছৰ স্টেপটো কি হ'ব চোৱা পাছৰ স্টেপটো এনেকুৱা হ'ব ইয়াত যেটো ভাগশেষ পাইছিলো সেই ভাগশেষটোৱে আকৌ এই ভাজকটোক আমি হৰণ কৰিব লাগিব বুজি পাইছা আগৰ অংকটো যেটো ভাগশেষ পাইছিলো এবাৰ আমি সেই ভাগশেষটোৱে হৰণ কৰিম কাক হৰণ কৰিম এই ভাজকটো 135 হক আমি হৰণ কৰিম বুজি পাইছা কেবাৰ যাব এবাৰে যাব 90 হ'ব 45 এটা আমি কি বুলি লিখিম আকৌ কি লিখিম 135 equal to 90 into 1 plus 45 হল এবাৰ কোনটো আমি ভাগশেষটো শূন্য নাপালো গতিকে অংকটো এতিয়াও শেষ হোৱা নাই আকৌ কি কৰিম আকৌ আমি লাষ্টত যেটো ভাগশেষ পাইছিলো সেই ভাগশেষটোৰে এই ভাজকটো হৰণ কৰি দিম 45 90 কেবাৰ যাব দুবাৰ যাব 2 লগত 45 পূৰণ কৰিলে 90 ওলায় গতিকে এবাৰ কি হৈ গল বাকিটো শূন্য হৈ গল ভাগশেষটো শূন্য হৈ গল আকৌ কেনেকৈ লিখিম আকৌ 90 equal to 45 into 2 plus 0 চোৱা হৈ গল এতিয়া আমি শূন্য পাই গলোগে এটো স্টেপত গতিকে অংকটো এবাৰ আমাৰ হৈ গল শেষ হৈ গল এতিয়া আমি উলিয়াব লাগে কি গসাও এতিয়া গসাও কোনটো হ'ব গসাওটো আমাৰ ওলাই গল এতিয়া গসাও কোনটো হ'ব এটো চাই লোৱা গসাও হ'ব এটো যেটো সংখ্যাৰে আমি লাষ্টৰ স্টেপটো হৰণ কৰিছিলো একদম লাষ্ট স্টেপটো কোনটো এটো সবৰকে লাষ্টত এটো স্টেপ আছে এই স্টেপটোত আমি কোনটো সংখ্যাৰে হৰণ কৰিছিলো 45 এ হৰণ কৰিছিলো গতিকে গসাও হ'ব কিমান 45 বুজি পাইছা হৰণ কৰি গৈ থাকিবা এনেকে যেতিয়ালৈকে 0 নোলালৈকে কি কৰিব লাগিব আগৰ স্টেপটোত যেটো ভাগশেষ আছিল সেই ভাগশেষটোৰে ভাজকটো হৰণ কৰিব লাগিব বুজি পাইছা হৰণ কৰিলা তেনেকে হৰণ কৰি গৈ থাকিবা যেটা লাষ্টত 0 পাই যাবগে অংকটো হেৰাতে ফিনিশ হৈ গল আমাৰ গসাও ওলাই গল গসাও তেতিয়া হ'ব কোনটো যে 0 ওলাওতে ভাগশেষটো 0 ওলাওতে আমি ভাজক যেটো লৈছিলো যেটো সংখ্যা হৰণ কৰিছিলো সেইটো হৈ গল কি এই সংখ্যা দুটাৰ গসাও বুজি পালা এটো নোট কৰি লোৱা নেক্সটটো কৰাই
ঠিক আছে তাৰপাছতে নেক্সট কুৱেশ্যনটো আছে 196 38220 196 38220 196 আৰু 38220 ঠিক আছে এটো চোৱা প্ৰথমে কথাটো হৈছে কি আমি চাব লাগে যে কোনটো সংখ্যা ডাঙৰ কোনটো সংখ্যা সৰু ইয়াত ডাঙৰ সংখ্যাটো আছে 38220 এটো ডাঙৰ 196 টো সৰু গতিকে 196 এৰ আমি 38220 হৰণ কৰিম 196 এৰ 38220 ম্যাক্সিমাম ষ্টুডেন্টৰ কি হয় ক্লাস 10 পাহি কিন্তু এনেকুৱা হৰণ অংক বিলাক কৰিব নাজানে কেনেকৈ হ'ব বুজি পাইছা নাই ম্যাক্সিমাম ষ্টুডেন্ট আছে ক্লাস 10 পাই যায় হি মেট্ৰিক দিব কিহতে কিন্তু এই হৰণ অংকটো কৰিব নাজানে হ'ব জানো তেনেকৈ হ্যাঁ নহব না গতিকে হৰণ অংক বিলাক শিকিব লাগিব যদি কাবাত এনেকুৱা প্ৰবলেম আছে কমেন্ট বক্সত কমেন্ট কৰিবা হা লাজ কৰিব নালাগে শিকাটো শিকিবই লাগিব জন্ম হতে কোনো শিকি অহা নাই হয়নে নহয় গতিকে কোনোবাই সোনকালে শিকে কোনোবাই দেৰিকে শিকিব কিন্তু শিকাটো শিকিবই লাগিব মই যে সোনকালে নিশিকিলো পাছত শিকিবলে লাজ কৰিম বেলেগ আগত এটো কথা নহয় কমেন্ট বক্সত কমেন্ট কৰিবা যদি নাজানা সৰু সৰু কথা কিছুমান যদি নাজানা কমেন্ট বক্সত কমেন্ট কৰিবা তাৰ ওপৰত ভিডিও বিলাক বনাই দিম ঠিক আছে 7 8 কিছুমান যদি নিশিকাকে আহিছা কমেন্ট কৰি দিলে হ'ল কমেন্ট বক্সত তাৰ ওপৰত এটা এটা ভিডিও বনাই দিম এতিয়া চোৱা প্ৰথমে চাম কি হ'ল আমি কোনটো লম 382 লম 382 কেবাৰ যাব 196 ৰে এবাৰ যাব কিমান হ'ব 196 হ'ব এটা কিমান হৰণ কৰি বিয়োগ কৰিম 12 6 গল থাকিল 6 ইয়াত থাকিলে কিমান 186 হয় না বিয়োগ কৰি পেলাই কিমান হলো 186 উপৰ পৰা সেই 2 টো লৈ গুছি আহিল এটা 186 টো কিমান বাৰ যাব 196 এর কিমান বাৰ যাব অলপ বেছি যাব 1800 হৈ গলকে 7 মান দিছাও হা 7 মান 1372 হয়নে নহয় গতিকে এটো 18 আছে গতিকে এটো বেছিকে যাব হয়নে আমি 9 বাৰ মান দিছাও 196 হক আমি 9 টাইমছ দিছাও 1764 কিবা গল 1764 নবাৰ দিম তেতিয়া 1764 এতিয়া চাবা 9 উপৰ 0 টো নামি আহিলে মাইনাস কৰি 98 পালো উপৰ 0 টো আহি গল এবাৰ 196 1980 কেবাৰ যাব 196 ৰ লগত 5 মাল্টিপ্লাই কৰি চাও 980 0 লাগে এবাৰ আমাৰ ভাগশেষটো কি থাকিলেগে 0 থাকিলে ইয়াত আমি ফার্স্ট স্টেপটোতে ওলাই গল 0 ওলাই গল ভাগশেষ হল এতিয়া চাবা এটো লিখিম কেনেকে ইউক্লিডৰ কলম বিধি অনুসৰি ইউক্লিডৰ কলম বিধি অনুসৰি 38220 equal to 196 into 195 plus 0
আমাৰ কি হৈ গ'ল প্ৰথম ষ্টেপটোতে ওলাই গ'ল 0 ভাগশেষ হয় নহয় ভাগশেষটো 0 ওলাই গ'ল গতিকে আৰু কৰিব দৰকাৰ নাই গতিকে গসাও কি আমাৰ গসাও ওলাই গ'ল গসাওটো কি হ'ব এতিয়া যিটো সংখ্যাৰে আমি হৰণ কৰিছিলো সেইটো ইয়াত লাষ্টৰ ষ্টেপ বুলিবলৈ নাই ষ্টেপ এটাই ফাৰ্ষ্টটো এইটোৱে লাষ্টটো এইটোৱে আমি গসাওটো কি হয় যিটো লাষ্ট ষ্টেপ থাকে লাষ্ট ষ্টেপটো যি সংখ্যাৰে হৰণ কৰোঁ সেইটো আমাৰ গসাও হয় কিন্তু ইয়াত আৰু ফাৰ্ষ্ট ষ্টেপটো এইটোৱে লাষ্ট ষ্টেপটো এইটোৱে হয় না নহয় ইয়াত এটাই আছে গতিকে এইটো পিহে মন কৰিছিলোঁ 196 হৰণ কৰিছিলোঁ গতিকে গসাও কিমান হ'ব গৰিষ্ঠ সাধাৰণ উৎপাদক কিমান হ'ব 196 হ'ল ঠিক আছে নোট কৰি লোৱা